আচলতে ঘটনাটো যোৱা পৰহি গধূলি 6:30মান বজাত গুণ্ডা কলনীত পূৰ্ণিমা বৰ্মন নামৰ এগৰাকী পঢ়ি থকা ছোৱালী যুৱতী সৰু ছোৱালী তাইক গাঁৱৰে কেশৱ বৰ্মন নামৰ ল'ৰা এটা আক্ৰমণ কৰিছে। এনেকুৱা নৃশংসভাৱে আক্ৰমণ কৰিছে যে ডিঙিত কাটিছে, গোটেই শৰীৰতে বিভিন্ন চোকা অস্ত্ৰেৰে ডেগাৰেৰে তাইক কাটি হত্যাৰ চেষ্টা কৰিছে। গতিকে আজি আমি দেখিছোঁ দেশত নাৰী সুৰক্ষাৰ পৰিস্থিতি খুব বেয়া হৈছে বা আমাৰ সুৰক্ষা নাই বুলি আমি ভাবিছোঁ আৰু বিভিন্ন নাৰীৰ জনিত ইয়াত ঘটনা বা পৰিঘটনা আমাৰ চলি আছে। গতিকে আজি আমি পানীখাইটি আৰিখচিকলৈ আহিলোঁ বৃহত্তৰ প্ৰাগজ্যোতিষপুৰ মহিলা সমিতিৰ পৰা আৰু আমি লগ ধৰিলোঁ আৰু আমি বিচাৰিছোঁ, আমাৰ দাবী এইটোৱে যাতে দোষীয়ে উপযুক্ত শাস্তি পায়। কেশৱ বৰ্মন নামৰ এগৰাকী যি অপৰাধী, সেই অপৰাধী কেতিয়াও যাতে আইনৰ সুৰুঙালৈ সাৰি নাযায়, আমি এইটো দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমি এইটোও দাবী জনাইছোঁ যাতে আমাৰ কোনো ধৰণৰ অধিবক্তাসকলে ন্যায়ালয় হওক বা যিয়েই নহওক ন্যায়ালয়ৰ যিসকল অধিবক্তা তেখেতসকলে যাতে এই কেছটোত বেইলৰ ব্যৱস্থা কেশৱ বৰ্মনে নকৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ, দাবীও জনাইছোঁ। ইয়াৰ লগে লগে আমি যিগৰাকী ছোৱালী আজি মুমূৰ্ষু অৱস্থাত গেট হস্পিটেলত পৰি আছে, তাই সোনকালে যাতে সুস্থ হৈ আহে তাৰ কামনা কৰিছোঁ আৰু এই ল'ৰাটোৰ আমি উচিত শাস্তি দাবী কৰিছোঁ। ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই কৈয়ে গ'ল গোটেইখিনি। মই ইয়াকে বিচাৰিছোঁ, দোষীয়ে উচিত শাস্তি পাব লাগে আৰু পুনৰাই যাতে এনেকুৱা ঘটনা সংঘটিত নহয়। আমি প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, তেখেতসকলে এই অলপ আমাক পেট্ৰলিং ডিউটি বেছিকৈ দিয়ক। অকল এইটো ঘটনাই নহয়, হৈ যোৱা ঘটনাৰ পিছত আমি চিঞৰ বাখৰ কৰাতকৈ হোৱাৰ আগতে আমাক প্ৰশাসনে অলপ চাওক, চকু মেলি চাওক। সন্ধিয়া হ'লে এন্ধাৰত গ্ৰুপিং হৈ ল'ৰাবোৰে কি কৰে সেইবোৰ চাওক আৰু মাবিলাকক, এই মাবিলাক দেশৰ ধৰণী, গতিকে এই মাবিলাকক সুৰক্ষা দিয়ক। আমি তেখেতসকলক এই নাৰী শক্তিক সুৰক্ষা দিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু দোষীক উচিত শাস্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ বৃহত্তৰ প্ৰাগজ্যোতিষপুৰ মহিলা সমিতি। নাৰী অত্যাচাৰ নচলিব, 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 উচিত শাস্তি দিব লাগিব, দিব লাগিব। আমাক বিচাৰ লাগে, বিচাৰ লাগে, বিচাৰ লাগে, বিচাৰ লাগে। দোষীক উপযুক্ত শাস্তি দিয়ক, শাস্তি দিয়ক, শাস্তি দিয়ক। নাৰীৰ ওপৰত অত্যাচাৰ নচলিব, নচলিব, নচলিব।